Hello friends, কেনে আছে আপোনালোক? আশা কৰো আপোনালোক সকলো ভালেই আছে। হয়, আজি আপোনালোকে টাইটেলটো চাই ধৰিব পাৰিছে যে মই পুনৰ আসাম টেটৰ ওপৰতে ক'বলৈ ওলাইছো। যি 9635টা ৰেগুলাৰ এলপি আৰু ইউপিৰ শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটো চলি আছে। এতিয়া বহুতৰে হয়তো মেৰিট লিষ্টত নাম অহা নাই। তেওঁলোকে হয়তো ভাবি আছে যে ইয়াৰ পিছত 6000টা পোষ্ট ওলাব নে নোলায়, যিহেতু অলৰেডি 8000 ৰেগুলাৰ পোষ্ট ভেকেন্ট ৰাখিব বুলি কৈছে। গতিকে তেনে ক্ষেত্ৰত 6000 পোষ্ট ওলাব নে নোলায়, আৰু যদি নোলায় তেনেহ'লে তেওঁলোকে এনেই পাছ কৰাব নেকি, চাৰ্টিফিকেটখনৰ কি হ'ব। গতিকে নানান প্ৰশ্ন, কিছুমানৰ হয়তো বয়স পাৰ হৈ যাব। গতিকে তেওঁলোকেও ভাবিছে যে বয়স থাকোঁতে কিবা এটা হ'লে ভাল আছিলে বুলি, যিহেতু অশেষ কষ্টৰ মূৰত 2019 চনৰ যি টেট অনুষ্ঠিত হৈছিল সেই টেটত পাছ কৰিছিলে বহুতে, কিয়নো পেপাৰো বহুত টান আহিছিলে। তাৰপিছত ইমান কষ্ট কৰি পাছ কৰাৰ পিছত যদি এটা চাকৰি নাপায় বা একো এটা নহয়, তেতিয়াহ'লে হতাশাত ভোগাটো স্বাভাৱিক। তাতে এইবাৰ যি 21 নিৰ্বাচন আহি আছে, নিৰ্বাচনৰ আগে আগে কিবা এটা হ'লে সকলোৰে মনত অলপ যিমান যি হ'লেও মনটো ভাল লাগিব অলপ। গতিকে এই বিষয়ৰ ওপৰতে মই আজি অলপ কিছু ক'বলৈ ওলাইছোঁ। নাজানো কথাখিনি কিমান দূৰ গ্ৰহণযোগ্য হ'লেও মই ক'ব বিচাৰিছোঁ যে আমাৰ যি 2019 চনত টেট পৰীক্ষা অনুষ্ঠিত হৈছিলে, তাত অতি কমেও 34200 কিমানজন এনেকৈ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছিলে। তাৰ মাজত যদি 9635টা যি ৰেগুলাৰ পোষ্টৰ ৰিক্ৰুইটমেণ্ট হৈ আছে, তাৰ পৰা যদি 9000 পোষ্টটো যদি আমি আঁতৰাই দিওঁ, তেতিয়াহ'লে 22-23 এনেকৈ থাকি যাব। সেইখিনিৰ পিছত যদি আমি হয়তো 6000 পোষ্ট দিবও পাৰে, 6000 পোষ্টৰ এডভাৰটাইজমেণ্ট যদি আহে আৰু তাত যদি নিযুক্তি হয়, তেতিয়াহ'লে সেই 22 বা 23000ৰ পৰা 6000 গ'লে খুব বেছি 15-16 এনেকুৱা থাকি যাব, 15-16 মান। গতিকে 12 চনত যেতিয়া টেট অনুষ্ঠিত হৈছিলে, তেতিয়া বহু শিক্ষক কিন্তু কণ্ট্ৰেকচুৱেল বেচিছত নিযুক্তি দিয়া হৈছিলে। সেইসকলক বৰ্তমান এতিয়া প্ৰায় নিয়মীয়াকৰণ কৰা হ'লেই। গতিকে যি আমাৰ এই 15-16 থাকি যাব, সেইসকলক কণ্ট্ৰেকচুৱেল বেচিছত যদি নিযুক্তি দিয়াৰ ব্যৱস্থা কৰে, তেতিয়াহ'লে খুবেই ভাল হ'ব এই ব্যৱস্থাটো। আৰু ইয়াৰ বাবে আমি সকলো এক হ'ব লাগিব, সকলো এক হৈ আগবাঢ়িব লাগিব, তেতিয়াহে হয়তো কিবা এটা হ'ব। কিয়নো অকলশৰে এই ক্ষেত্ৰত কোনো আমি ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিম। সিহঁতৰ বহুতো বাতৰি কাকতত বাতৰিও পৰিৱেশন হোৱা দেখিবলৈ পোৱা গৈছে যে কণ্ট্ৰেকচুৱেল বেচিছত হ'লেও, ঠিকাভিত্তিককৈ হ'লেও তেওঁলোকক নিযুক্তি দিব লাগে। হয়, ৰেগুলাৰকৈ নোৱাৰিলেও, নিয়মীয়াকৰণকৈ নোৱাৰিলেও ঠিকাভিত্তিকভাৱে যদিও নিযুক্তি দিয়া হয়, তেতিয়াও বহুখিনি নিবনুৱাৰ মুখত হাঁহি বিৰিঙিব। সেয়েহে ইয়াৰ বাবে আমি একগোট হৈ সকলোৱে শিক্ষামন্ত্ৰী মহোদয়ক এবাৰ লগ কৰিব লাগে, বা যেনেকৈ যি প্ৰক্ৰিয়া নহওক শিক্ষামন্ত্ৰীৰ ওচৰত এই বিষয়ে অৱগত কৰাব লাগে, যাতে তেওঁ এই বিষয়ে অৱগত হয়, আমাৰ সমস্যাবোৰ বুজি পায় আৰু সেই সমস্যা সমাধানৰ বাবে তেওঁ যাতে কিবা ব্যৱস্থা হাতত লয়। 6000 পোষ্ট ওলালেতো ভালেই কথা, বহুখিনি শিক্ষিত টেট পাছ উত্তীৰ্ণ যুৱক যুৱতীয়ে চাকৰি পাব। আৰু যদি 6000 ৰেগুলাৰ পোষ্টৰ এডভাৰটাইজমেণ্ট নোলায়, তেতিয়াহ'লে কণ্ট্ৰেকচুৱেল হ'লেও দিব লাগে, দিয়াৰ ব্যৱস্থা কৰিব লাগে। গতিকে ইয়াৰ বাবে আমি শিক্ষামন্ত্ৰী মহোদয়ক যিমান যি হ'ল যেনেকৈ হ'লেও লগ কৰি হ'লেও, নহ'লে তেওঁৰ ফেচবুক পেজ বা টুইটাৰত হ'লেও তেওঁক আমি সকলোৱে লগত জনাব লাগে। আৰু ইয়াৰ এখন ৰাষ্ট্ৰীয় মঞ্চ গঠন কৰা হৈছে আসাম টেটৰ, যিখিনি 19ত পাছ কৰিছে। গতিকে তেওঁলোকেও ইয়াৰ বাবে বহুতো প্ৰচেষ্টা হাতত লোৱা বুলি শুনিব পাইছোঁ, বাতৰি কাকততো ইয়াৰ বিষয়ে আমি বাতৰি পাইছোঁ। গতিকে তেওঁলোকেও এই ক্ষেত্ৰত আগবাঢ়িছে। আশা কৰোঁ যে শিক্ষামন্ত্ৰী মহোদয়ে আমাৰ এই সমস্যাটোৰ বিষয়ে শুনিব আৰু ইয়াৰ এটা উচিত ব্যৱস্থা গ্ৰহণ কৰিব, যিহেতু নিবনুৱাসকলে অশেষ কষ্ট কৰি আসাম টেট উত্তীৰ্ণ হৈছিলে। গতিকে কিবাকৈ হ'লেও তেওঁলোকক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে। আৰু যি 9635টা
পোষ্টৰ যি প্ৰক্ৰিয়া চলি আছে নিযুক্তি প্ৰক্ৰিয়া সেইখিনি শেষ যিমান সোনকালে শেষ হ'ব সিমান সোনকালে আকৌ নতুন এডভাৰটাইজ ওলোৱাৰ আশা আছে গতিকে ৬০০০ পোষ্টৰ কথা গম নাপাওঁ হয়তো ৬০০০তকৈ বেছি ওলাই যাব পাৰে আৰু ৬০০০ নহ'লেও ৩০০০ বা ৪০০০ হ'লেও যদি দি দিয়ে তেতিয়াহ'লে বহুখিনি সকাহ পাম আমি সকলোৱে গতিকে তাৰ বাবে আমি সকলোৱে একগোট হ'ব লাগিব কোনো ধৰণৰ স্বাৰ্থপৰভাৱে কোনো ধৰণৰ ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ বাবে কোনো ধৰণৰ যাতে এনেকুৱা ষ্টেপ হাতত নলয় যাৰ বাবে আমি সকলোৱে জানে প্ৰব্লেমত পৰিব লগা হয় সমস্যাবোৰ এনেই বহুতো সমস্যা হৈ আছে কোৰ্টত কেছ চলি আছে কোভিড-19 নানান সমস্যা দেখা দিছে তাৰ মাজতে যদি আৰু কোনো বা কিবা বেলেগ ষ্টেপ লৈ যায় তেতিয়াহ'লে এই প্ৰচেছটো আৰু বহু দূৰলৈ পিছুৱাই যাব আৰু যিমানে প্ৰচেছটো পিছুৱাই যাব সিমানে নিযুক্তি প্ৰক্ৰিয়া দেৰি হ'ব আৰু সিমানে নতুন এডভাৰটাইজমেণ্ট ওলোৱাৰ আশাটো ক্ষীণাই যাব আৰু নিযুক্তিৰ আগতে আমি সকলোৱে কিবা এটা যাতে পাওঁ তাৰ বাবে ব্যৱস্থা কৰিব লাগিব কিয়নো নিযুক্তি নিৰ্বাচনৰ আগতে চৰকাৰখনে বহুতো এনেও কাম কৰে বহুতো প্ৰতিশ্ৰুতিও দিছে গতিকে আমি সকলোৱে এইকেইদিনতে কিবা এটা হাতত ল'বই লাগিব সকলোৱে একগোট হৈ কিবা এটা কৰাৰ ব্যৱস্থা কৰিবই লাগিব যাতে আমাৰ সকলোৰে কিবা নহয় কিবা এটা হয় সমস্যাবিলাক সমাধান হয় গতিকে আজিলৈ ইমানখিনি আছিল যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব নাপাহৰিব লগতে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব ধন্যবাদ